অত্যন্ত সুন্দৰ কৰিবলৈ কোনো কথা আপোনাৰ ওচৰত চাপিব নোৱাৰিব ইমান পাৱাৰফুল হৈ গ'ল আপুনি গতিকে কি হ'ল ধাৰ্মিকতা আপোনাক স্থিৰ কৰিব চাওক ইমান ইম্পৰ্টেণ্ট ধাৰ্মিকতা আৰু এইটো ধাৰ্মিকতা বুলি ক'লে এটা কি হয় কিছুমানে চেষ্টা কৰিছে ধাৰ্মিক হ'বলৈ মোৰ নিচিনা হয় আৰু কিছুমানে তোমাৰ ধাৰ্মিকতা খালি পেপাৰ চলোৱা সেইটো বেলেগ এই দুটা হয় কাৰণ ৰং বিল্ডিঙত গুচি যায় জিন্দিগি যায় মোৰ নিচিনা 30 বছৰ এনেই গুচি গ'ল 20 বছৰ 25 বছৰ না এইটো আগতে বুজা হ'লে না সুপাৰ ছনিক নিচিনা এটা বুলো হয় হা এতিয়া মই এতিয়া অন দা ৱে হালেলুয়া চলো চাও তাকে নহলে চাও এতিয়া তাৰে তলত কৈছে লাষ্টত কিয় ইমান পাৱাৰফুল বোলে উপদ্ৰৱ কৰাবিলাক তোমাৰ ওচৰত আহিব নোৱাৰিব আহিলেও হিতে মোৰ পৰা নহলে পৰি যাব আপোনাৰ কাৰণে হিতে পৰি যাব আপনি একো কৰা নাই পৰি যাব আপনি যুদ্ধ কৰা নাই পৰি যাব হিতে আমি ইয়াত কিমান যুদ্ধ কৰি কৰি হাইৰাণ হৈ যাও না এটা কৈছে এইটো ধাৰ্মিকতা স্থিৰ হবি না তেতিয়া চাবি সব পৰি যাব শত্ৰুবিলাক উপদ্ৰৱ কৰাবিলাক ভাবি আছো মই ইমান পাৱাৰ ইমান গ্লৰি থাকিব আপুনি আপোনাৰ চাৰ্চটো এতিয়া স্বৰ্গ আপোনাৰ হৈ থিয় হ'ব মানুহে ধুমধাম কৰি যাব শ্বিলঙত ৰিভাইভেল কি দিয়ে আহিছিলে ছাৰ কিমান বছৰ না নিশামাতাতে শ্বিলঙত আছে ডাকুবিলাক কাবাক মাৰিবলৈ যাই আছে দুজন বোলে তাতে ৰিভাইভেল হৈ আছে স্কুলত কান্দা কাটি বাচ্চাবিলাক মাষ্টৰবিলাক ক্লাছে কৰিব নোৱাৰে চব অনুতাপ কৰি আছে দুজন ডাকুবিলাক কাবাক মাৰিবলৈ যাই আছে ৰাস্তাতে যাই আছে ৰাস্তাতে আঁঠুকাৰি কান্দি আছে নাজানে মনটো পিঘলি গৈছে লাহে পিছত ভিজা লৈ পেলাই কনফেছ কৰিছিলে খ্ৰীষ্টান কৰিছে গ্লৰি যেতিয়া আহে ঈশ্বৰে যেতিয়া কাম কৰে তেতিয়া মানুহ সেইকাৰণে কৈছে এইটো মই এইটো আপুনি এনেকুৱা পাৱাৰফুল ধাৰ্মিকতাত স্থিৰ হ'ব ঈশ্বৰে কৰিবই আপোনাক সময় আহিছে সেইকাৰণে যে আমাৰ আমি চলো বুলি কৈছে মণ্ডলীটো পুৰা পুনঃস্থাপন কৰিব তেতিয়া গোটেই ৰিলিজ কৰি দিব আপোনাক দিব অলপতো 1000জন হৈ যাব হলে এতিয়া আপুনি অলপ আছে 1000জন হৈ যাব কালি যে আপোনাৰ মণ্ডলী জগা দিব নোৱাৰিব ইমান আছে ঈশ্বৰ ব্লেছিং ইমান আছে আপোনাৰ কাৰণে এতিয়া এই যুগত আমাৰ সুবিধাই চান্স আছে আপোনাৰ এই ডাঙৰ চান্সবিলাক আমি কিয় নলওঁ হে এইটোতে আছে এই ধাৰ্মিকতা এইটো বাক্যত আছে এইটো যেতিয়া আমি লৈ লওঁ সোমাই লওঁ আপুনি মাষ্টাৰ হৈ গ'ল এতিয়া বাইবেল কলেজৰ আৰ্টছ বিশ্ববিলাক মোৰ ক্লাছত বহে সেইবিলাক মোক বিচাৰিছে সেইবিলাক মই সাউথ ইণ্ডিয়াটো এই মাষ্টাৰবিলাক একদম বাইবেল কলেজৰ ফাউণ্ডাৰবিলাক যেতিয়া বহিছে বাইবেল কলেজৰ ডাইৰেক্টৰ আছিলে বহুত বছৰ আপুনি ইমান জানে বুলি কৈছে মই ফেচবুকত চাই পঢ়ি থাকে ইমান ছাৰ আপুনি যি জানে মই নাজানো বুলি কৈছোঁ নম্বৰ কৰিছোঁ আপুনি যদি এইটো লৈ লয় ভিতৰত সোমাই যাওকচোন আজি অকণমানহে আপুনি ইংগিতটো পালে ইমান মজাটো পাই আছে ছাৰ আপুনি এইটো লৈ লওকচোন মাষ্টাৰ হৈ যাওক ইয়াতে মাষ্টাৰ হৈ যাওক আমাৰ এই সৰু ভাই যাব মাষ্টাৰ হৈ যাওকচোন কালি আপুনি চুপাৰ ছনিৰ নিচিনা তেতিয়া মানুহবিলাক বুলি ক'ব লাগিব ৰেজাল্ট বুলি ক'ব লাগিব কিন্তু মানুহ কি বিশ্বাস আছে সকলো ইচ্ছা আছে প্ৰভুৰ ইচ্ছা আছে বিশ্বাসটো আছে কোনো অভাৱ নাই বাইবেলৰ নলেজ বিলাক আছে অকণমান এইটো এৰি গৈছে পাৰে না চুপাৰ না এৰোপ্লেনটো স্পীড পিক আপটো হোৱা নাই বেছি স্পীড আপ হ'লেতো উৰিব না এৰোপ্লেনটো না সেইটো এতিয়া হ'বলৈ দিয়া আছে চাওক হৈছে তেনে চাওক এই কি কথা চাওক হয়নে আৰু এটা কৈছিলোঁ না হয় সেকেন্ড করলে পাছল 21 না এই কি কথা মানে এগুলোতে 3 और 10 কেইটামান বাক্যবিলাক আপোনালোকে জাস্ট মনত কৰক সেইটো বাৰ না ষ্টাডি কৰক তাৰে পিছত আপুনি বাইবেলৰ
ৰেফাৰেন্স বিলাক সব আপুনি হোল বাইবেলত পাই যাব কেতিয়া এইটো আছে এইটো আছে এইটো আছে সব বাইবেল আপুনি ৰেফাৰেন্স পাই যাব তেতিয়া আপুনি মাষ্টাৰ হৈ গ'ল এইটো বিষয় সব বিষয় নহয় এইটো বিষয়ত মাষ্টাৰ হৈ যাব আৰু ৰেফাৰেন্সত আৰু এইটোৱে আপোনাক লাগে পাৱাৰফুল হ'বলৈ healing miracle manifest হ'বলৈ সেইকাৰণে গুড আছে সেইকাৰণে doer of the word না doer of the word কেনেকৈ হ'ব না তেনে দুটা পিতৰি আছে ফাৰ্ষ্ট আদম সেকেন্ড আদম তুমি কেনেকৈ হ'লে সেকেন্ড আদমত যাব কেনেকৈ হ'লে ফাৰ্ষ্ট আদমত যাব কেনেকৈ হ'লে সিনাই পৰ্বতত গুচি যাব আপুনি ৰং বিল্ডিঙত কেনেকৈ হ'লে আপুনি এইটো জায়নৰ হ'লে ব্লেছিংটো আছে ক'ৰবাত যদি সেইকাৰণে কাৰো কথা নুশুনিব ঈশ্বৰৰ পৰা শুনিব আৰু বাইবেলত চাব একদম ষ্টাডি দুটা সেইটো ল' এণ্ড গ্ৰেছ এই দুটা বস্তুটো একদম ফাউণ্ডেশ্যনৰ হয় বাইবেলৰ বিশ্বাসৰ ফাউণ্ডেশ্যন নহ'লে কি হয় যে পৌলে কি কৈছে পৌলে না ৰমা 10ত কৈছে মোৰ লোকসকল বুলি কৈছে মোৰ লোকসকল এইটো জিল বহুত কি বুলি কয় জিলটো কি বুলি কয় উৎসাহ বহুত জোশ আছে মোৰ নিচিনা না এনেকে জোশ না উৎসাহ জোশ কিন্তু নলেজ নাই জ্ঞান নাই তাৰমানে ৰোমান 10ৰ 2 কৈছে সেইটো মানে সেইটো প্ৰব্লেমটো কি হৈছে ৰোমান 9ৰ 30 ফালে ইফালে কৈছে পৃথিৱী 10ত এইটো পঢ়ি কৈছে 9ত ক্লিয়াৰলি কৈছে যে মূল লোকসকল হিন্দীবিলাকে ধাৰ্মিক হ'বলৈ খোজে কিন্তু ঈশ্বৰৰ ধাৰ্মিকতা কিন্তু চিনি পোৱা নাই ধাৰ্মিক হ'বলৈ খোজে ইচ্ছাটো আছে প্ৰভুৰ কিন্তু না ঈশ্বৰৰ পৰা আহা ধাৰ্মিকতাটো চিনি পোৱা নাই সেইকাৰণে ইটছ এ গিফ্ট অফ ৰাইচিয়াছনেছ জাষ্টিফিকেশ্যন ফ্ৰী জাষ্টিফিকেশ্যন সেইটো গস্পেলটো দিছে ফ্ৰী জাষ্টিফিকেশ্যন সেইটো গস্পেলটো আমি ষ্টাডি কৰিব লাগিব গস্পেলটো বুবা আকৌ এবাৰ কৰোঁ না ছেকেণ্ড কৰিণ্টিয়ান 5:9 কিবা আছে না কিবা হৰি ৰান্ধি গৈছে ৰাতি নাহিলে আমি কি আৰু পইণ্ট আছে ক'লো একটা পয়েন্ট বলো তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ'বলৈ পাপ নকৰা জনকে পাপী কৰি তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসৰ্গ কৰিলে For he had made him to be sin for us, who knew no sin, that we might be made the righteousness of God in him. Christus Jesus যাতে আমি ধার্মিক যাতে ধনী হব পাৰো door রাস্তা open door we might be made বিশ্বাস কৰিলেহে oh Jesus I receive your righteousness give of righteousness যোনে এইটো বিশ্বাস কৰিব ৰিচিভ কৰিব তাকে বনাই সবকে নবনাই সবকে নহয় we might কোৱাৰ কাৰণটো হৈছে সবকে নবনাই যোনে যীশু খ্ৰীষ্ট চিনি পাবহি তেওঁৰ ধাৰ্মিকতাটো গ্ৰহণ কৰিব বহুতে ক'ব মই যীশু পাইছো নে কি ধাৰ্মিকতা লাগে কোনো কোনো ক'ব পাৰে মই ক'ব পাইছোঁ গমে পাইছোঁ এনেকৈ কৰে নহয় এইটো নহয় Jesus যেতিয়া আহে সি ধাৰ্মিকতা লগত এইটো ধাৰ্মিকতাটো যীশু খ্ৰীষ্টৰ হয় পৃথিৱীৰ তাক ধাৰ্মিক বনাই দিয়ে যিবিলাক বিশ্বাস কৰিছে যীশু যিবিলাক হয় বিশ্বাস কৰে গ্ৰহণ কৰে সেইটো ঈশ্বৰে ধাৰ্মিক বুলি কয় এটা ৰোমান 5 অধ্যায় 1 পদটো পঢ়ো আপুনি এইটোৱে বাৰে 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 গতিকে না আপুনি ষ্টাডিটো কৰক মাথাত সোমাই লওক আৰু মুখত উচ্চাৰণ কৰক
তেতিয়া আপুনি ধাৰ্মিকতাত ঈশ্বৰে নিশ্চয় ক'ব কিহত ধাৰ্মিকতাত স্থিৰ কৰি এইটো হৈ যাব স্থিৰ হৈ যাব তেতিয়া আপুনি পাৱাৰ পাব নহ'লে আপুনি পাৱাৰ খুজি খুজি পাৱাৰ নাপাব জিন্দগী যাব আপুনি 5 দিন থাকি থাকি বডিটো খতম কৰি দিব পাৱাৰটো নাপাব কৰি দিয়ক এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে মানে মিলন হৈ গ'ল ঈশ্বৰৰ লগত বিশ্বাস কেৰে কি হৈ গৈছে বুলি কৈছে Therefore, being justified by faith, বিশ্বাসেৰেহে আমি ধাৰ্মিক we have ধনী peace, হ'লো অসমীয়াত না being justified by faith. we have peace with Peace God with God, one with through God. our Lord Jesus. Jesus Christ. কিন্তু ঈশ্বৰে আমাক নিজৰ এটা কৰি যায় আমি ঈশ্বৰৰ ওচৰত যাম বুলি নহয় এতিয়া ঈশ্বৰে আমাক একেবাৰে এক কৰি ল'লে নিজৰ লগত সেইটো আকৌ দেই Peace with God means one with God. কিন্তু ঈশ্বৰে কি কৈছে আমাক নিজৰ লগত এক কৰি লৈছে একদম চাই কৰিছে বুলি কৈছে এতিয়া আপুনি তোমাৰ ওচৰত না তাতে না যাব পাৰো বা থাকিব পাৰো এটা নহয় অলৰেডি হি হেজ মেড ওৱান উইথ হিমসেল্ফ এইটো আমি নলেজটো এইটো এইটোৰ নলেজটো আহিলে বেছি পাৱাৰফুল হয় কাৰণ সেইটো আমি যিটো ঈশ্বৰে দিছে তাকে যদি জিন্দগী খুজি থাকে ঈশ্বৰে কি উত্তৰ দিব হয় নহয় ঈশ্বৰে অলৰেডি আপোনাক দিছে কিন্তু যদি দিয়াটোকে যদি ঈশ্বৰৰ ওচৰত খুজি থাকে তেনেহ'লে যেনেকৈ এনেকৈ গুচি যাব কি হ'ব একদম ভেৰি ইম্পৰ্টেণ্ট একদম সহজ চিম্পল এইটো ফাউণ্ডেশ্যনেল আৰু অমীয় এই চক্ৰৱৰ্তী ইয়াতে আছে সি কি কৈছিলে याद है आपको क्या बोला था आपको नहीं अरे हिंदी অসমীয়া ক'ব পাৰি এতিয়া अमीय कहाँ ओके चलिए पानी क्या है क्या पानी पी रहे पानी पी रहा है अंदर ओके पीने दीजिए किसी को पानी चाहिए तो दे देंगे चाय चाहिए तो दे देंगे बीच में है हम लोग बैठे रहेंगे मगर ना तो आपको याद है क्या बोला था কফি খাব না কি কোনে কফি দিদি খাব নহয় নিজে খাব নিজে খাব কোনে আহিব নলে না নিজে ওচৰত আহিলে হে হ'ব so no sugar coffee without finish it is finish भी नहीं बोला मैंने finish बोल दिया धन स्वतंत्र हो गया अरे एक शब्द से स्वतंत्र हो गया हम तो कभी देखा नहीं था ये भी खुश है हम भी खुश हैं एक शब्द से अरे वाह इतना पावर कल ना आपके घर में ऐसा होने लगेगा इसलिए वीडियो करना ना सर मत करो परसिक्यूशन से डरो मत परसिक्यूशन तो आएगा आने से आएगा अभी तो बोलता है ये धार्मिकता में होगा ये सरकारने वाला भी नजदीक नहीं आएगा खराब नहीं हो पाएगा ना इसलिए लाइफ दिया अभी हम तो पूरा लाइफ देता है हम विदेशी आदमी दिल्ली के लिए तो विदेशी ना लाइफ देता है आपके पास सब लाइफ देता है दिल्ली में क्या चुपके देता क्या हम लोग भी जानते हैं पास जानते हैं सब नंबर है सबके पास ना बॉडी में बताने वाले ना कितना ना छुपने से छुपता नहीं है सब जानता है वो क्या कहाँ पर है इसलिए ना हालेलुया जब धार्मिकता है तो परमेश्वर आपके साथ है परमेश्वर आपको स्थिर करता है तो सब गिरना अरे कॉफी बन रहा है ओके तो देखिए रोमन 3:23 सबको पता है ना हमको भी पता है ना कैसा है ना बोला कैसा है रोमन 3:23 तो मैं बाप कर ले ঈশ্বর মহিমার পরে বঞ্চিত হল ঈশ্বর মহিমার পরে বঞ্চিত হল আতরট হল महिमा होने से सब कुछ है सक्सेस है रुपया पैसा है हीलिंग मिरेकल है ना मगर उससे अलग हो गया 24 को किसी को याद है 24 बाइबल देखे बिना नहीं है बस तो हम लोग देखते 24 में क्या है
यार हम लोग देखते हैं ऐसी बुक में क्या है। हाँ रोमन 3:23, 24, 23 तो सबको मालूम है, 24 को भी आज से याद करते हैं। কিন্তু খ্ৰীষ্ট যীশুৰ যি মুক্তি তাৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্য ধাৰ্মিক বুলি প্ৰমাণিত হ'ল। बिना मूल्य, कुछ मेहनत किया नहीं आपने, कुछ परिश्रम नहीं किया आपने, तो सिर्फ यीशु को यीशु बोला, मेरा प्रभु बोला, बोलते पिता आपको, उस व्यक्ति को, आपको, हमको बिना मूल्य धार्मिक ठहरा दिया। Praise the Lord। और हम लोग ये वचन को नहीं जान पाए तो हम लोग धर्मी होने के लिए कोशिश करता है, मरेगा नहीं तो क्या होगा? हाँ अब बोलता है इतना मेरा तो भी हुआ, धार्मिकता के बारे में प्रचार किया मैंने, बाद में पास्टर बोल देता है धर्मी होने से धर्मी ये हो गया, खत्म मेरा प्रचार। मेरा प्रचार को एक शब्द में, एक सेंटेंस में खत्म कर दिया पास्टर ने, वहाँ का पास्टर पंजाब का, तो धार्मिक वाले हैं और धार्मिक ही बनाए। देखो तो बिना मूल्य के धार्मिक बोल से कैसे, ये कैसे धार्मिक बोले थे धार्मिक हो भी दे, जे धार्मिक हो भी दे, धार्मिक हो बोला कि वो जे कोले पास्टर है, हाल कथा कैसे ये तो खत्म मारी दिले, खत्म मार दिया, ये सब तो खत्म कर दिले, जिंदा जला दिया, मुड़ी दे खत्म कर दिले, ये सब तो मारी दिले, खत्म मार दिया। ये मैं बाइक वर्ड्स बिलग ना जाना कारण है, इमान दावर भूल को दिले। आपको करो, बारी-बारी करो 24 को, सब ना? अपनी मास्टर हो गए, किन्हीं अपनी आज पूछ ले, अपनी मास्टर हो गए। ये अपना दिशावर पर आपको आतोरा बोला दिले को अपनी आतोरा बोलने के लिए मजबूत बना दिलो। आमेन। हालेलुया। খ্ৰীষ্ট যীশুৰ যি মুক্তি, মুক্তি যেনেকৈ যি মুক্তি আমাক খ্ৰীষ্ট যীশু খ্ৰীষ্টই দিলে, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহ আহিছে, বিনা মূল্যে ধাৰ্মিক ধাৰ্মিক বুলি বুলি গণিত গণিত হ'ল, একদম হৈ গ'ল। তুমি পৃথিৱীৰ এতিয়া আপোনাৰ মাথাটো ধৰিব নোৱাৰিব, মই ক'ত ধৰিম? আপনার ঘৈনিক বা আপনার দিদিকে কত ধরনের সব আমার কথা কানে ভালো না, এইবিলাক কথা আহিব, নিজের মাথা ধরে নহয় কত ধার্মিক কথা, এই পাস্টার কোৱা নিচিনা ধার্মিক হ'ব লাগিব দেই, তেতিয়া ধাৰ্মিক বুলি কয়। সেম থিং আমাৰ মাথাটো নিজৰ মাথা দিব, কিন্তু নহয় মই কৰ্ম দি ধাৰ্মিক হোৱা নাই, নিজকে ক'ব লাগিব মই কৰ্ম দি ঈশ্বৰে অনুগ্ৰহেৰে যিশু বিশ্বাস কৰাৰ কাৰণে ধৰ্মী এইকাৰণে বাৰ সেইটো মনত পেলাওক। 23, 24, 23, 24 এতিয়া 23 থিয় হ'ব নে 24 থিয় হ'ব? 24 24 যাই পৰ্বত, 23 চিনাই পৰ্বত, 23 চিনাই পৰ্বত মৰি নাযাবি তাতে গৈছে, কিন্তু নাজানাকে আকৌ তাতে গুচি যায় না। 24 আছে এতিয়া ঈশ্বৰতে কৈছে এইটো once for all justified forever বুলি কৈছে। হিব্ৰু 10:6 কৈছে, 10:10 কৈছে আমাৰ মহাপুৰুষে যীশু খ্ৰীষ্ট হাই প্ৰিষ্ট হয়, মহাযাজক হয়, তেওঁৰ যোগেদি এতিয়া আমি পিতৃৰ ওচৰত কি হয়, হিব্ৰু 4:16 কি কৈছে, সাহসেৰে যাব লাগে পিতৃৰ ওচৰত। প্ৰভু মই পাপী হয়, মোক ক্ষমা কৰ, আমাৰ গুৱাহাটী চহৰৰ মানুহৰ পাপবিলাক ক্ষমা কৰ বুলি খুজি থাকিব, এইটো ৰং প্ৰাৰ্থনা। ভুল প্ৰাৰ্থনা ক'ত ৰিভাইভেল আহিব? ভুল প্ৰাৰ্থনা কৰি আছে না, ভুল মাউণ্টেইনৰ পৰা না, ক'ত ৰিভাইভেল আহিব? এইটো পঢ়িলো
এইটো 10 আৰু 14 কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ মুখৰ দ্বাৰাই সদাকালৰ পথে পবিত্ৰিত কৰিলে। পবিত্ৰিত কৰিলে চাওক 75 for ever justified forever চাওক একমাত্ৰ নিবদ only one sacrifice perfect sacrifice সিদ্ধ কৰি দিলে প্ৰভুৰ উচিত আছে না এইটো চেৰটো সলনি কৰিলে একো নাই চেৰটো সলনি কৰিলে চেঞ্জ কৰিলে এইটো কোনোবা এইটো চাহ নোখোৱাবিলাক কবি খাব পাৰিব কবি খাম ময়ো কবি খাম কবি খাব আৰু কবি দিয়ে dissatisfied with setup দিয়ক কবি দিয়ক dissatisfied for কি স্যার এটা নাই বৈধ আর বেলেগ কোনো স্যাক্রিফাইস নাই এই স্যাক্রিফাইসটা আমি মানিব লাগিব এই স্যাক্রিফাইস যিশুৰ স্যাক্রিফাইসটা বলিতো এটা আমি assurance of salvation yes বিকোনো ধ্যান দিয়ে এইটো নাই না এইবিলাক বাইকো নাই না সেইকাৰণে এসুৰেন্স সার্ভিসটো বুজাব পাৰে পুৰা গুছি যায় এইটো এসুৰেন্স অফ সার্ভিসন ফাউন্ডেশন সৈজটো কৰি দিও যোৱা শান্তিতে আমি ডিসকাস কৰিলো সৈজটো কৰি দিও কাৰণ তেওঁ পবিত্ৰ কৰা সকলক একমাত্ৰ নৈবেদ্যৰ দ্বাৰাই সদাকালৰ অৰ্থে পবিত্ৰীকৃত কৰিলে sanctified কৰিলে perfected forever বুলি কৈছে কবি না মই লৈছো লক কবি লক এইটো লক আরে কবি লক এইটো নহয় চাহে এইটো লাল তো এই গুলিয়ে আমাক কি কৰিলে ভিডিও কৰিলে তো কোনবা যদি এইটো বাইকটো নবুজে এটা কি কৰিব ভিডিও হ'বলৈ জিন্দগি চেষ্টা কৰিব তাতে গল খাই গল এতিয়া কি হয় গল খালেও একো নাই বলে কিবা চেষ্টা কৰিব কিন্তু শ্ৰাপিত হৈ যাব যে এইটোৱে কথাটো আসল চলিতে গল বলে না কিন্তু শ্ৰাপিত হৈ যাব যে মাথা মূৰ দাঙিব নোৱাৰিব শান্তি নহব শত্ৰুৱে সদায় আক্ৰমণ কৰি থাকিব মাথা খেদিব তেতিয়া সেইটো অকল পাপৰ কাৰণে নহয় কিন্তু সেইটোতো নাজানা কাৰণে আৰু কিয় হৈ আছে মোৰ কিয় এনেকুৱা সেইটো আপুনি ভাবিতো নাপায় Pastor, এটা কথা অনুগ্ৰহৰ দ্বাৰা আমি ধাৰ্মিক হলো yes নো ডাউট যে আমাৰ পাপ ক্ষমা হৈ গ'ল আমি রাইচিয়াসনেস বাই হিজ গ্ৰেস এতিয়াও কৰিলে তো এতিয়া আকৌ পাপ কৰিব পাপ হয় না সেইটো সবটো এই দুইটো আমাৰ বিষয়টো আলোচনা কৰিম এইটো কোনো ওলোৱা নাই না এইটো কোনো ওলোৱা এইটো ভাল আচলতে আপুনি হয় আপুনি ভাল কৰিছে আৰু কোনবা আৰু বুলো যে প্ৰশ্নটো এবাৰ এইটো তো সাধাৰণ পাপ পাপটো কৰি এইটো নোৱাৰে কিন্তু পাপ নহয় নেকি এটা পাছৰে কৈছে এইটো ৰোমাঞ্চৰ পৰা কৈছে পাপ কৰি থাকিব না এইটো এটা বলে এইটো ডাউট কৰিছে এইটো সালভেশনটো ডাউট কৰিছে এতিয়া পাছৰে এটা দুটা পইণ্ট এনসাৰটো দিছে কোনবা মানুহ থাকিব পাপ কৰিয়ে থাকিব এতিয়া তেনেকুৱা সময়ত পৌলৰ সময়ত এনেকুৱা প্ৰব্লেমটো আছিলে পৌলে সেইকাৰণে কৈছে ৰোমান 6ত একৰ পৰা একৰ পাইছে পাপ কৰিয়ে থাকিব না এইটো হ'বই নোৱাৰে বুলি কৈছে মানে পৌলে কি কৰিছে তাৰ সালভেশনটো ডাউট কৰিছে কি বৰ্ণ এগেইন হোৱা নাই পাপৰ কাৰণে যেতিয়া মৃত্যু হৈছে তেনে সেই আপু কেনেকৈ পাপৰ জীয়াই থাকিব পাপটো মজা লৈ থাকিব কেনেকৈ ক'ৰবাত এটা ভুল চুল ক'ৰবাতো হৈ যাব পাৰে কিন্তু সি পাপৰ জীয়াই নাথাকে হয় আৰু গভীৰ আপোনাৰ প্ৰশ্ন গালাতিয়ান 2:20 কৈছে কি আমি পাপৰ কাৰণে মৰিলো এতিয়া যোনটো জীয়াই আছে যে ঈশ্বৰ
Quality kita juga ada kursikan terkait Jesus, masa saya ini pak ini. Jadi untuk apa kalau itu ambil dia, apa proses, benar? Jadi kalau dia tu tadi naik kalau dia 219 or so, আমার অনুতাপত কেনেকৈ হ'ব লাগিব অনুতাপটো আনিব লাগিব এনেকৈ হ'লে পাৱাৰফুল অনুতাপ যিটো আপোনাৰ জীৱনৰ সলনি কৰিব পাৰমানেণ্টলি মইতো বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশ্যে মৰিলো যেন ঈশ্বৰৰ উদ্দেশ্য জীয়াই থাকিব পাৰো বিধানৰ কাৰণে মৰাটো